অসম অলিম্পিকত সোণোৱালপন্থী বনাম হিমন্ত বিশ্ব বিকৃত কোন বহিব সভাপতিৰ আসনত সন্থাৰ নিৰ্বাচনক লৈ বলিছে গৰম বতাহ সন্থাৰ পদ বিচাৰি ভিৰ বাঢ়িছে ৰাজনীতিবিদৰ 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব অসম অলিম্পিক সন্থাৰ নিৰ্বাচন 5 ছেপ্টেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন এনে সময়ছোৱাত আগন্তুক 4 বছৰৰ বাবে অসম অলিম্পিকক কোনে নেতৃত্ব দিব তাক লৈ ইতিমধ্যে ৰাজনীতিৰ গৰম বতাহ বলিছে ৰাজ্যৰ ক্ৰীড়া জগতত বৰ্তমান সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিগত কিছুকালৰ পৰম্পৰা অনুসৰি সভাপতিৰ আসনত বহি আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনেই এনে পৰম্পৰাৰ ভিত্তিতে আগন্তুক 4 বছৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা বহিব লাগে সভাপতিৰ আসনত কিন্তু এনে সময়ছোৱাত নিৰ্বাচনৰ আগমুহূৰ্তত ওলাইছে দুটা খবৰ 1 সোণোৱালে সভাপতিৰ আসনত থাকিব 2028 পৰ্যন্ত খবৰ 2 ৰাজনৈতিক ব্যস্ততাৰ বাবে সভাপতিৰ পদ ল'বলৈ আগ্ৰহী নহয় হিমন্ত বিশ্ব শৰ্মা কিন্তু ৰাজ্যৰ ৰাজনীতিৰ এই দুই মুৰব্বীক কেন্দ্ৰ কৰি এতিয়া আৰম্ভ হৈছে দুটা ফৈদৰ সভাপতিৰ আসনৰ ওপৰতে নিৰ্ভৰ কৰিব সম্পাদক কোন হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বুলি পৰিচিত বৰ্তমানৰ সম্পাদক লক্ষ্য কোঁৱৰে পুনৰ ইচ্ছা প্ৰকাশ কৰিছে সাধাৰণ সম্পাদক হ'বলৈ কিন্তু লক্ষ্য কোঁৱৰৰ ইচ্ছাত বিঘিনি ঘটাব বিচাৰিছে একাংশই লক্ষ্যৰ এই পৰিকল্পনাত এতিয়া হিমন্ত পন্থীয়ে ব্যাঘাত জন্মোৱাৰ পৰিকল্পনা ইতিমধ্যে যুগুত কৰিছে হিমন্ত বিশ্ব শৰ্মা পৰম্পৰা অনুসৰি সভাপতিৰ আসনত বহিব লাগে বুলি মত পোষণ কৰিছে অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই যোৱা 50 বছৰ এটা পৰম্পৰা মানে হিতেশ্বৰ শইকীয়াৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে যে অসমৰ মুখ্যমন্ত্ৰীজনে অসম অলিম্পিক সন্থাৰ সভাপতি হয় সাধাৰণতে আৰু অসমৰ মুখ্যমন্ত্ৰীজন যদি অলিম্পিক সন্থাৰ সভাপতি আসনখন গ্ৰহণ নকৰে তেতিয়াহ'লে এই গোটেই যিটো ক্ৰীড়াৰ যিটো তেওঁ নতুন এটা শুভ আৰম্ভ নকৰা সৰু সুৰা বিপ্লৱৰ সৃষ্টি কৰিছে তাতে ব্যাঘাত জন্মিব হিমন্ত বিশ্ব শৰ্মা যদি সভাপতিৰ আসনত অধিষ্ঠিত হয় তেন্তে সম্পাদকৰ আসনতো বহিব মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি এনে সময়ছোৱাত লক্ষ্য কোঁৱৰৰ আশাত চেঁচা পানী ঢালি মনোনয়ন দাখিল কৰিছে সৰ্বভাৰতীয় বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতাই মনোনয়ন দাখিল কৰিছে বৰ্তমানৰ কোষাধ্যক্ষ তপন দাসেও সাধাৰণ সম্পাদকৰ পদত দিলোঁ নমিনেশ্যন 22 তাৰিখে ইলেকশ্যন আছে অসম অলিম্পিক সন্থাৰ কিছুমান প্লেন প্ৰগ্ৰেম আছে নিজৰ ইণ্ডিয়া মেপত যদি নম্বৰ 1 2 3 4 ভিতৰত যদি এষ্টাব্লিছ কৰিব পাৰোঁ সেইটো এটা আশা লৈ পেলাই নমিনেশ্যন দিছোঁ যদি আমাৰ সন্মানীয় মেম্বাৰসকলে কাম কৰাৰ সুবিধা দিয়ে তেতিয়াহ'লে আগন্তুক দিনত ভালকৈ কাম কৰিম বুলি আশা ৰাখিছোঁ ইয়াৰ উপৰিও লক্ষ্য কোঁৱৰক পুনৰ সাধাৰণ সম্পাদকৰ পদত বিচৰা নাই দুই প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱায়ো ইয়াৰ উপৰিও আগন্তুক 4 বছৰীয়া সমিতিখনত বিভিন্ন পদবীত প্ৰৱেশ ঘটিব মন্ত্ৰীদ্বয় জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাৰ প্ৰৱেশ ঘটিব বিধায়ক মানৱ ডেকা দিগন্ত কলিতা বলিন চেতিয়াৰ দৰে হিমন্ত পন্থীৰ সূত্ৰ অনুসৰি আগন্তুক 4 বছৰৰ বাবে সভাপতি পদত যদিও সৰ্বানন্দ সোণোৱালে বাহাল থাকে তেনে অৱস্থাত বাকী গুৰুত্বপূৰ্ণ পদবোৰত যাতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠৰ আধিপত্য থাকে তাৰেই চলিছে পৰিকল্পনা এতিয়া সময়ে ক'ব ৰাজ্যৰ ক্ৰীড়া জগতৰ হৃদপিণ্ডত কোন পন্থীৰ প্ৰভুত্ব থাকিব কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NK TV